নমস্কাৰ, এডুকেট চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিম দশম শ্ৰেণীৰ গণিতৰ বাস্তৱ সংখ্যা নামৰ চেপ্টাৰটো, অৰ্থাৎ চেপ্টাৰ নম্বৰ 1। গতিকে ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি হ'ব প্ৰথমটো লেকচাৰ আৰু কণ্টিনিউ আমি প্ৰতিটো উইকত ডেইলি এটাকৈ ভিডিঅ' আমি মেথছৰ দি যাম, অৰ্থাৎ বাকীখিনি ছাবজেক্টো থাকিব, ছায়েন্স বা এডভান্স বাকীখিনি ছাবজেক্টো থাকিব যিহেতু। গতিকে তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইমানতে ফাৰ্ষ্টে হেডিং লিখা কি বাস্তৱ সংখ্যা। এটা লৈ লওঁ। হেডিং লিখা কি বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যা জনাৰ আগতে আমি কি কিছুমান বস্তু আমি সৰু সৰু বস্তু জানিব লাগিব। অ'কে, যে প্ৰথমটো কি হ'ব কি এতিয়া পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক কয়? বহুতে হয়তো জানাই, পঢ়িয়েই আহিছে ক্লাছ 9ত। যদি নাইও পঢ়া তেতিয়াও কোনো প্ৰব্লেম নাই। গতিকে আমি প্ৰথমতে জানিম আমি কি পৰিমেয় সংখ্যাৰ বিষয়ে। এতিয়া পৰিমেয় সংখ্যা কাক কয়? হেডিং লিখি ডেফিনিশ্যন লিখিবা, যিবোৰ সংখ্যাক p/q/r প্ৰকাশ কৰিব পাৰি। p, q মানে p আৰু q কি হ'ব? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা য'ত q not equal to 0, তেনে সংখ্যাক আমি কি বুলি কওঁ? তেনে সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। পৰিমেয় সংখ্যা বুলি কোৱা হয়। তেতিয়াহ'লে আমি প্ৰথমতে গম পালো পৰিমেয় সংখ্যাৰ কথা। পৰিমেয় সংখ্যা এইটোত আমি কি কৈছো? যে যিবোৰ সংখ্যাক p/q/r প্ৰকাশ কৰিব পাৰি। p/q অৰ্থাৎ মানে কি? এতিয়া আমি তাৰ আগতে আমি আৰু এটা ডেফিনেশ্যন জানি লওঁ। সেইটো হৈছে কি অখণ্ড সংখ্যা। আমি ইয়াত ক'লো ন অখণ্ড সংখ্যা বুলি। গতিকে আমি অখণ্ড সংখ্যাৰ ডেফিনেশ্যনটো লগতে লিখি লওঁ যে অখণ্ড সংখ্যা কোনখিনি সংখ্যাৰ কথা কৈছে। অখণ্ড সংখ্যাই কোনখিনি সংখ্যাক কৰে বুজাই? ধনাত্মক, ঋণাত্মক সংখ্যা আৰু 0 গোটেইখিনি সংখ্যা কেনেকে থাকিব? যেনেকে আমি আগৰ সংখ্যাবোৰ আছে -3, -2, -1, 0, 1, 2, 3 তেনেকে সংখ্যাবোৰ গৈ থাকিব। এই সম্পূৰ্ণ সংখ্যাবোৰ কি বুলি কয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া অখণ্ড সংখ্যাটোৰ পৰা আমি এটা বস্তু পাইছো যে যিবোৰ সংখ্যা খণ্ড নহয় সেইটোৱে অখণ্ড। খণ্ড মানে কি? আমি এনেকে লিখিছো জানো ক'ৰবাত 5.2 ক'ৰবাত লিখিছো জানো? ইয়াত নাই লিখা। অৰ্থাৎ বা আমি কি 0.5 লিখিছো জানো? নাই লিখা। অৰ্থাৎ আমি কি 1/2 লিখিছো জানো? নাই লিখা। 1/2 আৰু 0.5 একে নহয় জানো? হয়। আমি কোনোবা এটাও লিখা নাই, লিখিছো জানো? নাই লিখা। মানে আমি কি লিখিছো? গোটা সংখ্যাবোৰক লিখিছো। সেইখিনি কি বুলি কয়? অখণ্ড সংখ্যা বুলি কয়। এতিয়া p/q/r প্ৰকাশ কৰিব পাৰি মানে কি হ'ব তেতিয়াহ'লে? p/q/r মানে কেনেকুৱা হ'ব? ওপৰত এটা অখণ্ড সংখ্যা এটা যেনিবা 5, তলত এটা অখণ্ড সংখ্যা দিলো আমি 2 ধৰিলো। এতিয়া 5/2 এটা অখণ্ড সংখ্যা হ'বনে? হ'ব। গতিকে এইটো কি আৰ্হিত আছে? p/q/r আছে। আৰু ইয়াৰ কি হয়? q কি 0 নহয়। q টো ইয়াত কি 2, q টো 0 নহয় যিহেতু, গতিকে এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। ইয়াৰ পাছত আমি নেক্সট আৰু কেইটামান বস্তু জানো। লিখা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনখিনি সংখ্যা? স্বাভাৱিক সংখ্যা আমি জানোৱে প্ৰায়বোৰে 1, 2, 3, 4, 5 এনেকে হয়। যিকোনো সব সংখ্যাকে আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। মানে গোটা সংখ্যাবোৰ য'ত 0ও নাই আৰু ঋণাত্মক সংখ্যাখিনিও নাই, অকল যোগাত্মক সংখ্যাখিনিয়ে আছে বা ধনাত্মক সংখ্যাখিনিয়ে আছে। ধনাত্মক সংখ্যাখিনি আছে, ঠিক আছে? মানে পজিটিভ নাম্বাৰ। এতিয়া স্বাভাৱিক সংখ্যাৰ পাছত আমি আৰু এটা জানিব লাগিব, সেইটো হৈছে পূৰ্ণ সংখ্যা।
পূৰ্ণ সংখ্যা কাক কয় সেইটোও বহুতে জানা। পূৰ্ণ সংখ্যা কোনখিনি সংখ্যাক কয় য'ত 0 1 2 3 4 5 6 এনেকে গৈ থাকিব সেই সংখ্যাখিনি কি বুলি কয় পূৰ্ণ সংখ্যা বুলি কয়। আৰু ইয়াত আমি এটা লাষ্ট আৰু এটা টপিক পঢ়ি ল'ম এইখনতে, সেইটো হৈছে কি অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা ডেফিনেশ্যন তোমালোকে জানিবাই, যিখিনি সংখ্যা কি পৰিমেয় নহয় সেইখিনিকে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয়। নাইবা আমি এনেকে লিখিব পাৰো, যিবোৰ সংখ্যাক P by Q are hit প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। অপৰিমেয় সংখ্যা বুলি কোৱা হয়। হ'ল মানে যিবোৰ আমি P by Q R প্ৰকাশ কৰিব নোৱাৰো, পাৱাৰটো যদি আমি পাৰো আৰু Q যদি 0 নহয় তেতিয়া আমি কি পাম সেইটো পৰিমেয় সংখ্যা হ'ব আৰু বাকীখিনি চব কি হ'ব অপৰিমেয় সংখ্যা হ'ব। এতিয়া আমি যাম এটা নেক্সট অলপ বেলেগ টপিকলৈ। এতিয়া টপিকটো হৈছে কি সাধাৰণ উৎপাদক। এতিয়া সাধাৰণ উৎপাদক কাক কয়? অ'কে, সাধাৰণ উৎপাদকৰ লগতে আগতে জানিব লাগিব ন উৎপাদক কাক কয়। অ'কে, উৎপাদক কাক কয় য'ত ইংৰাজীত কোৱা হয় ফেক্টৰ। এতিয়া আমি চিম্পলি ইয়াত কেনেকে লিখিব পাৰো, ভাগ শেষ নথকাকৈ হৰণ কৰে। মানে উৎপাদকে কোনো এটা সংখ্যাক ভাগ শেষ নথকাকৈ হৰণ কৰে। যেনে আমি সংখ্যা ললো 15 ললো, 15ক আমি 5 ডিভাইড কৰিব পাৰোনে? 5 কিমান 5 3 গুণ 15। ভাগে ইয়াত কিমান হয় ভাগে কিমান হ'ল 0 হ'ল, গতিকে ভাগে থাকিলে জানো নাথাকিলে, গতিকে 15 সংখ্যাটোক আমি 5ৰে বিভাজ্য হয়। ইয়াত কি উৎপাদক হ'ব 15ৰ উৎপাদক দুটা কি হ'ব 3 into 5 3 আৰু 5 দুইটা। যদি 3য়ে 15ক আমি হৰণ কৰোঁ তেতিয়াও কি হ'ব ভাগশেষটো 0 পাম আৰু 5 যদি 15ক হৰণ কৰোঁ তেতিয়া আমি ভাগশেষটো 0 পাম। গতিকে যিবোৰ সংখ্যাই কোনো এটা সংখ্যাক হৰণ কৰিলে ভাগশেষ যদি 0 পাওঁ তেতিয়াহ'লে সেই সংখ্যাটোৰ আমি পোৱা সংখ্যাটো যোনটো সংখ্যাই ডিভাইড হৈছে বা বিভাজ্য হৈছে সেই সংখ্যাটো কি হ'ব উৎপাদক হ'ব। ইয়াত যেনেকে কি উৎপাদক হ'ব 3 আৰু 5টো কাৰ উৎপাদক 15ৰ উৎপাদক হ'ল, বুজি পালো। এতিয়া উৎপাদকৰ পাছত আমি আৰু এটা বস্তু জানিম, সেইটো হৈছে কি গুণিতক। হেডিং লিখা গুণিতক। এতিয়া গুণিতকটো ইয়াত কৰিছে, গুণিতক মানে কি আমি কোনোবা এটা প্ৰথমতে সংখ্যা এটা কনচিডাৰ কৰি লৈছো 5 ধৰিছো যেনিবা। এতিয়া 5ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি পিনি আমি যিটো সংখ্যা পাম সেই প্ৰতিটো সংখ্যাই কি হ'ব 5ৰ গুণিতক হ'ব। যেনেকে আমি 5 into 1 কৰিলো, 5 into 2 কৰিলো, 5 into 2 10, 5 into 3 কৰিলো, 5 into 4 কৰিলো, 5 into 5 কৰিলো, 5 into 6 কৰিলো। তেতিয়া কি হ'ল এই প্ৰতিটো সংখ্যা মানে কোনখিনি সংখ্যা 5 10 15 20 25 30 সেই সংখ্যাখিনি কি 5ৰ গুণিতক। অৰ্থাৎ সেই সংখ্যাখিনিত কি থাকে এইখিনি সংখ্যাত আমি এনেকুৱা এটা উৎপাদক পাম যোনটো সদায় 5 হ'ব। যেনেকে 5ৰ উৎপাদক 5 হয়, 10ৰ উৎপাদক কি 2 পূৰণ 5, গতিকে 5 এটা উৎপাদক হ'লনে? সেইটোৱে উৎপাদকৰ আমি উল্টাটো গুণিতক বুলি ক'ব পাৰোঁ। যেনেকে 5ৰ লগত আমি যিকোনো এটা সংখ্যা যদি মাল্টিপ্লাই কৰি পিনি আমি যিকোনো এটা সংখ্যা পাওঁ, আমি যিটো সংখ্যা লাষ্টত পামগে পূৰণ কৰাৰ পাছত সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো 5ৰ গুণিতকেই হ'ব, লাগিলে আমি যিয়ে মাল্টিপ্লাই নকৰোঁ। 5 into যেনিবা 1 1 0 0 0 যিকোনো সংখ্যা মাল্টিপ্লাই কৰোঁ যিটো আমি সংখ্যা পাম সেই সংখ্যাটো কি হ'ব 5ৰ সদায় গুণিতকেই হ'ব।
হ'ল তেতিয়াহ'লে আমি গুণিতকটো পোৱা হ'ল এতিয়া আমি যাম সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক সাধাৰণ উৎপাদক সাধাৰণ উৎপাদক এতিয়া আমি প্ৰথমতে সাধাৰণ উৎপাদকটো জানিবলৈ আমি প্ৰথমতে এটা সংখ্যা কনচিডাৰ কৰিছো যেনিবা 6 এতিয়া 6টোক আমি কেনেকৈ লিখিব পাওঁ 2 × 3 বুলি লিখিব পাৰোঁনে পাৰোঁনে ওকে এতিয়া আৰু এটা সংখ্যা ধৰিছো যেনিবা 12 12টোক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 2 × 3 লিখিব পাৰোঁনে 2 × 4 3 × 12 yes তেতিয়াহ'লে ইয়াত আমি কি পালো 6 আৰু 12ৰ মাজত এই সংখ্যা উৎপাদকবোৰৰ মাজত অলপ এটা ৰিলেশ্যন আছে কি ৰিলেশ্যন আছে যে ইয়াত 2 ইয়াতো আছে আৰু 3 ইয়াতো আছে গতিকে ইয়াত সাধাৰণ উৎপাদক কি হ'ব এই 2টো সাধাৰণ উৎপাদক হ'ব আৰু 3টো সাধাৰণ উৎপাদক হ'ব হ'বনে হ'ব এইটোৱে কি বুলি কওঁ আমি সাধাৰণ উৎপাদক বুলি কওঁ এতিয়া আমি ইয়াত দুটা সংখ্যা কনচিডাৰ কৰিম প্ৰথমটো ধৰিলো যেনিবা আমি কি ধৰোঁ অকণমান ডাঙৰ সংখ্যা ধৰিলে ভাল হ'ব আমি ধৰিলো 6 ধৰিলো আমি এতিয়া 6ৰ টেবুলখন লিখো বা 6 × 1 কিমান 6 6 × 2 কিমান 12 তেনেকৈ কিমান হ'ব 6 × 3 কিমান হ'ব 18 6 12 18 তাৰপৰা কিমান হ'ব 24 30 36 42 48 এনেকৈ গৈ থাকিব ঠিক তেনেকৈ আমি 8ৰ এটা কাম কৰোঁ 9 কাৰণে কৰিলোঁ যেনিবা 9 কাৰণে কৰিলে কিমান হ'ব 9 × 1 9 9 × 18 3 × 6 30 36লৈকে ৰূপত নাইবা আৰু দুটা লিখিব যদি লিখিব বিচাৰোঁ চৰি এটা ভুল হ'ল 27 হ'ব 27 তাৰপৰা 36 45 এনেকৈ সংখ্যা পালোঁ হয়নে এতিয়া আমি ইয়াত কিবা এটা কমন দেখিলোঁ ইয়াৰ মেইন সংখ্যাটো আছিলে কি 6 ইয়াৰ মেইন সংখ্যাটো আছিলে কি 9 অৰ্থাৎ আমি কি লিখিছোঁ ইয়াত আমি কি লিখিছোঁ 6ৰ গুণিতকখিনি লিখিছোঁ আৰু ইয়াত আমি কি লিখিছোঁ 9ৰ গুণিতকখিনি লিখিছোঁ কিন্তু ইয়াৰ মাজত আমি এটা কি অকণমান হ'লেও কিবা এটা মিলিলে কি মিলিলে বাৰু প্ৰথম কথা কি মিলিলে 18টো মিলিলে দুইটাতে 18 আছেনে আৰু এটা মিলিলে কি দুইটাতে 34 গতিকে কি হ'ব সাধাৰণ গুণিতকত কি হ'ব এতিয়া 18টো আমি কি তেতিয়াহ'লে 6 আৰু 9ৰ সাধাৰণ গুণিতক 18টো গুণিতক আৰু 34টো গুণিতক হ'ল সেইটো এতিয়ালৈ চিম্পল মানে চিম্পলি এইটো তোমালোকে এতিয়া বুজিব পাৰা আমি নেক্সট আমি যেতিয়া কৈ যাম তেতিয়া আৰু ভালকৈ বুজি পাব অ'কে এতিয়া আমি নেক্সট টপিক যাম সহমৌলিক সংখ্যা কাক কয় অ'কে সহমৌলিক নামটো মৌলিক যেন লাগিছে সহমৌলিক সংখ্যা সহমৌলিক সংখ্যা কাক কয় এতিয়া অকণমান ডেফিনেশ্যনটো লিখি লওঁ যিবোৰ স্বাভাৱিক সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল 1 সেইখিনিকে আমি কি বুলি কওঁ সহমৌলিক সংখ্যা বুলি ইয়াতে ডেফিনেশ্যন হৈ গ'ল ইয়াত আমি দুটা পইণ্ট লিখি থ'ব পাৰোঁ পইণ্ট দুটা হৈছে কি যিকোনো দুটা মৌলিক সংখ্যা সদায় কি হ'ব সহমৌলিক হ'ব সদায় সহমৌলিক হ'ব এতিয়া নেক্সট টপিকটো লিখিম যে কি অকল মৌলিকে নহয় আমি যৌগিক সংখ্যাও পাব পাৰোঁ গতিকে সেইটো লিখিম যৌগিক সংখ্যাও সহমৌলিক হ'ব পাৰে অ'কে এতিয়া আমি এক্সাম্পল দি বুজিবলৈ ট্ৰাই কৰিম এতিয়া প্ৰথম আমি ধৰিলোঁ প্ৰথম কণ্ডিশ্যনটোৰ কাৰণে চালোঁ যেনিবা দুটা মৌলিক সংখ্যা কনচিডাৰ কৰিলোঁ দুটা মৌলিক সংখ্যা কি আমি 2 আৰু 5 ধৰিলোঁ দুটা মৌলিক সংখ্যা হয়নে হয় এতিয়া আমি 2 আৰু 5ৰ যদি কি কৰোঁ
উৎপাদক উলিয়াও। উৎপাদকত আমি কি পাম? উৎপাদকেই নাই ইয়াৰ। 2 আৰু 5 উৎপাদক আছে জানো? 2টো আমি কি লিখিম? 2 পৰা নেকি লিখিম আৰু 5টো আমি কি লিখিম? 5 পৰা নেকি লিখিম। আমি 1টো জেনেৰেলি কনচিডাৰ নকৰোঁ উৎপাদকত। আমি কি কওঁ? অকল মৌলিক সংখ্যাবোৰে কওঁ। গতিকে আমি কি পালো? 2 আৰু 5 পালো অকল। গতিকে 2 আৰু 5ৰ কিবা মিল থাকিলে জানো? কিবা উৎপাদক কমন থাকিলে জানো? সাধাৰণভাৱে থাকিলে জানো? নাথাকিলে। গতিকে কি হ'ব? এইটো এটা অসমৌলিক হ'ব। য'ত কি কেৱল উৎপাদক অকল কেৱল 1 বুলি কৈছে। গতিকে উৎপাদক অকল 1 আছে, বাকীখিনি উৎপাদক নাই। নিজে সংখ্যাটোহে, বাকী উৎপাদকটো একেই আছে। গতিকে কি হ'ব এইটো? কি হ'ব এইটো? সহমৌলিক সংখ্যা হ'ব। এতিয়া তাৰপিছত আমি ক'লো যে যৌগিক সংখ্যাও সহমৌলিক হ'ব পাৰে। এতিয়া 2টো মৌলিক আৰু 5টো মৌলিক। এতিয়া আমি যৌগিক সংখ্যা এটা কনচিডাৰ কৰোঁ এতিয়া। কেনেকে সেইটো হ'ব? আমি ধৰিলো যেনিবা এটা সংখ্যা ধৰিলো আমি 5, এটা ধৰিলো যেনিবা আমি সংখ্যা 12 হ'ল। এতিয়া ইয়াৰ মাজত যদি আমি চাবলৈ যাওঁ উৎপাদক, 5ৰ উৎপাদক কি? 1, 12 উৎপাদক কি? 12টো আমি কি ভাগে লিখিব পাওঁ? 2 × 2 × 3 লিখিব পাওঁ। 2 × 4 = 12। এতিয়া ওপৰত আছে কি? 5 = 5 × 1। ইয়াৰ মাজত কিবা এটা উৎপাদক মিল আছে জানো? নাই। গতিকে এইটোও কি হ'ব? সহমৌলিকেই হ'ব। গতিকে কি হ'ব? যে অকল নামটো ইয়াত মৌলিক যেন আছে, কিন্তু অকল যে মৌলিক সংখ্যাৰ পৰাই যে আমি সহমৌলিক সংখ্যা পাম তেনেকুৱা নহয়। দুটা সংখ্যা সহমৌলিক মানে কি? দুটা সংখ্যা থাকিব লাগিব। এতিয়া দুটা সংখ্যা এটা যদি মৌলিক হয়, এটা যদি যৌগিক হয়, তেতিয়াও হ'ব পাৰে। চাব লাগিব এইটো ক্ষেত্ৰত। কিন্তু কি মৌলিকৰ ক্ষেত্ৰত কিন্তু সদায় হ'বই। মৌলিক যেনে 3 যদি 5 থাকে, 3 যদি 7 থাকে, এইটো সদায় হ'বই। আৰু যৌগিকৰ ক্ষেত্ৰত আমি চাব লাগিব, হয় নে নহয়? যৌগিকৰ ক্ষেত্ৰতো হ'বগে পাৰে। ঠিক আছে, গতিকে আমি এইটো কথা গম পালো। এতিয়া আমি যাম এটা উপপাদ্যলৈ, যিটো উপপাদ্যৰ নাম হৈছে কি? পাটীগণিতৰ মৌলিক উপপাদ্য। পাটীগণিতৰ মৌলিক উপপাদ্য। এতিয়া ইয়াত কেইটামান বস্তু লিখিব লাগিব। লিখি লোৱাৰ লগতে প্ৰত্যেক যৌগিক সংখ্যাকে প্ৰত্যেক যৌগিক সংখ্যাকে সংখ্যাটোৰ ঠিক আছে, মৌলিক সংখ্যাটোৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। প্ৰথম আমি বস্তুটো লিখিলো, তাৰপৰা আমি বুজিম। প্ৰকাশ কৰিব পাৰি। নেক্সট বস্তুটো লিখি লোৱা, পইণ্টটো। মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। এইটো অকল অদ্বিতীয়। অ'কে, প্ৰথম টপিক কি কৈছো আমি? প্ৰত্যেক যৌগিক সংখ্যাটোৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। আমি এতিয়া সেইটো বুজিম প্ৰথমতে। এতিয়া সেইটোত মানে বুজাব কি বিচাৰিছে চাম এতিয়া। প্ৰত্যেক যৌগিক এটা সংখ্যা কোৱা হয়। এনেকুৱা যৌগিক সংখ্যাটো কি? 14 টা যৌগিক সংখ্যা হয়নে? হয়। এতিয়া 14ক আমি কি এনেকে লিখিব পাৰিম, য'ত আমি কি সদায় আমি কি লিখিব মৌলিক সংখ্যাই পাম। কেনেকে পাম? 2 পূৰণ 7 পালোনে? এই দুটা কি মৌলিক সংখ্যা হয় নে? মৌলিক সংখ্যাই হয়।
গতিকে আমি আৰু সংখ্যা ললো যেনিবা অলপ ডাঙৰ সংখ্যা এটা লওঁ 98 এতিয়া 98টো আমি কি এইটো যদি বুজি নোপোৱা কথা নাই বাৰু আমি কেনেকুৱা কৰিলো 4 এইটো আমি কেনেকৈ লিখিব পাৰিম এতিয়া 2 × 7 × 7 এই আমি কি 277 তিনিটা কি মৌলিক সংখ্যা গতিকে তাৰ পৰা আমি কি পালো আমি যিমানে ডাঙৰ সংখ্যা নহওক লাগিলে সংখ্যাটো যদি সেই সংখ্যাটো যৌগিক হয় তেতিয়াহ'লে আমি তাৰ কি হ'ব আমি সেই সংখ্যাটো সদায় মৌলিক সংখ্যাৰ পূৰণফল হিচাপে মানে কি বুলি কয় উৎপাদকত আমি সদায় কি মৌলিক সংখ্যাই পাম গাতেটো সৰু সংখ্যাটো কি পাম মৌলিক সংখ্যাই পাম আৰু মৌলিক সংখ্যাতে পামগে এতিয়া যেনেকে 14 কাৰণে আমি কিমান 2 আৰু 7 পালো 98 কাৰণে কিমান পালো 2 আৰু 7 দুটা পালো এতিয়া মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয় মানে আমি মৌলিক সংখ্যাই পাম তাৰ বাহিৰে আমি বেলেগ একো সংখ্যাই নাপাওঁ কিয় তেনেকে কৈছে কাৰণ আমি যিকোনো সংখ্যাই যৌগিক সংখ্যা নলওঁ লাগিলে সদায় তাৰ সমানত সদায় আমি মৌলিক সংখ্যাই পাম এতিয়া কিছুমানে ভাবিছে যে যৌগিক সংখ্যাও পাম যেনেকে আমি যদি 20 ধৰো তেতিয়াহ'লে আমি কি লিখিম 2 × 10 লিখিব পাৰিম এতিয়া 10টোতো যৌগিক কিন্তু কথাটো হ'ল কি আমি 10টোকো আমি ভাগ কৰিব পাৰোঁ কেনেকে ভাগ কৰিম 2 × 2 টো 10টো কেনেকে লিখিম আমি 2 পূৰণ 5 গতিকে ইয়াতো আমি কি পালো মৌলিক সংখ্যা পালো নে পালো গতিকে আমি কি গম পালো তেতিয়াহ'লে যৌগিক সংখ্যা যিকোনো যৌগিক সংখ্যাক আমি সদায় তাক কি বুলি কয় মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিম এতিয়া আমি যাওঁ নেক্সট টপিক যিটোৰ নাম হৈছে কি মৌলিক উৎপাদকীকৰণ পদ্ধতি মৌলিক উৎপাদকীকৰণ পদ্ধতি মই হেডিং কৰিবলৈ চেষ্টা কৰি আছো এতিয়া লিখা আকৌ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি কি উলিয়াব লাগে পদ্ধতিৰে লসাগু আৰু গসাগু লসাগু আৰু গসাউ আৰু গসাউ ফুল ফৰ্ম কি লঘিষ্ঠ সাধাৰণ উৎপাদক আৰু গৰিষ্ঠ সাধাৰণ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব লাগে ওকে এতিয়া কেনেকে নিৰ্ণয় কৰিব পাৰিম লিখা গসাউ প্ৰথম আমি গসাউ কেনেকে উলিয়াম যেনিবা আমি সংখ্যা দুটা ধৰিলো a আৰু b গসাউ উলিয়াব লাগে তেতিয়া আমি কেনেকে উলিয়াম মানে গসাউটোৱে বুজাই কি সেইটো আমি এইটো ডেফিনেশ্যনটো লিখিব পাৰিম সংখ্যা দুটাৰ মানে কি a আৰু b সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল ওকে আমি বুজাই আছো ফাৰ্ষ্টে লিখি লওঁ বস্তুটো আৰু এটা আছে লসাগু a, b এইটোৱে কি বুজায় যে সংখ্যা দুটাত থকা প্ৰতিটো উৎপাদক বৃহত্তম ঘাতৰ গুণফল এতিয়া আমি এটা বুজিম এতিয়া গসাগুটোত কি কৈছে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফলকে তলত আমি এটা উদাহৰণ লৈ পিনি বুজাইছো
তেনেকুৱা সংখ্যা আমি ধৰিলো 12 এটা ধৰিলো আৰু এটা ধৰিলো আমি 24। এতিয়া আমি 12 আৰু 24টো প্ৰথমতে তোমালোকে এটা জানিব লাগিব কেনেকে ডিভাইড কৰে। আমি মৌলিক সংখ্যাবোৰ কেনেকে উলিয়াম মানে প্ৰথম কি কৰিবা সংখ্যাটো এনেকে লিখি ল'বা তুমি কোৱা নিচিনাকে 12 লিখিলো। এতিয়া 12 সংখ্যাটো প্ৰথমটো মৌলিক সংখ্যা কি 2 হয়নে? গতিকে 2 হয় নে হৰণ হয় নে নহয় চাম। 2 হৰণ হয় নে 12 সংখ্যাটো হয়, গতিকে আমি 2 হৰণ কৰিম। এবাৰ 2 6 গুণ 12। এতিয়া 6 আকৌ ষ্টাৰ্টিঙৰ পৰা কৰিম 2 হৰণ হয় নে? হয়, গতিকে 2 হৰণ 2 গুণ 6। গতিকে আমি সংখ্যাখিনি এইখিনি সংখ্যা পালো। এইখিনিয়ে মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা ডিভাইড নহয় নহয়, গতিকে কি পালো 2 2 আৰু 3। গতিকে আমি এইটো কি লিখিব পাওঁ 2 × 2 × 3 বা আমি 2তে 2টা আছে গতিকে কি লিখিব পাওঁ 2² × 3। ঠিক তেনেকে যদি আমি 24ৰ কাৰণে চাওঁ তেতিয়া কি হ'ব 2 12 24 2 6 গুণ 12 2 3 গুণ 6। ইয়াত কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 মানে কি হ'ল 2³ × 3। এতিয়া আমি যদি প্ৰথমতে গসাগুটো চাওঁ গসাগু। এতিয়া গসাগু 12 আৰু 24 কিমান হ'ব কেনেকে চাম আমি এতিয়া গসাগুটো আমি ওপৰত কি লিখা আছিলে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ কি গুণফল। সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। তেতিয়াহ'লে কি হ'ব আমি কি পাম তেতিয়াহ'লে ইয়াত আমি কি চাব লাগিব যিটো আমাৰ কমন হৈ আছে। এতিয়া কমন কি হৈ আছে ইয়াত 2² আৰু ইয়াত 2³ অৰ্থাৎ ইয়াত দুটা মাজত কি কমন আছে 2² কমন আছে হয়নে? গতিকে আমি কি লিখিব পাৰিম 2² কিন্তু ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে আমি কমন কি আছে 3 আছে গতিকে 3 লিখিলো। ইয়াৰ সমান কি পালো আমি 2² মানে কি 4 × 3 গতিকে আমি কিমান পালো 12। গতিকে কি হ'ব গসাগুত আমি কি পালো 12 পালো। এতিয়া আমি চাম লসাগু। লসাগু চাম কি 12 আৰু 24ৰ লসাগু। এতিয়া 12 আৰু 24ৰ লসাগু কি হ'ব এইটো কাৰণে কি সংখ্যা দুটাত থকা প্ৰতিটো উৎপাদক বৃহত্তম ঘাতৰ গুণফল। আমি লসাগুটোত আমি আৰু চিম্পুল কি কৰিম আমি যিখিনি গসাগুত আছিলে আমি কমন যিখিনি পালো কিমান পাইছিলো কমন 2² আৰু 3টো আমি কমন পালো। তাৰ বাহিৰে কিবা থাকি গৈছিলে ইয়াত 2 এটা বেছিকে আছিলে যিটো আমি ইয়াত গসাগুত নালাগে কিন্তু লসাগুত লাগিব। গতিকে আমাৰ এইটোৱে হ'ব এনসাৰ। গতিকে কিমান হ'ব 4 × 3 × 2 সমান কি 4 × 12 = 24। তেতিয়াহ'লে আমি কি পালো গসাগু পাই গলো আৰু লসাগুটো পাই গলো। এতিয়া ইয়াত এটা পইণ্ট লিখিব লাগিব ষ্টাৰ পইণ্ট দি এইটো কি হয় যিকোনো দুটা অখণ্ড সংখ্যা যিকোনো দুটা অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত গসাগু যেনিবা আমি সংখ্যা দুটা a b ধৰিলো আৰু যদি আমি এক ছেকেণ্ড এইটো আমি তলত লিখিলে বেছি ভাল গসাগু য'ত আমি সংখ্যা দিছো a আৰু b আৰু যদি আমি সেইটোৱে লসাগু যদি মাল্টিপ্লাই কৰো সেই দুটা সংখ্যাই যদি সংখ্যা দুটা মাল্টিপ্লাই কৰো লসাগু তেতিয়াহ'লে আমি কি পাম সংখ্যা দুটাৰ পূৰণফল পাম মানে a পূৰণ b। এতিয়া যদি আমি আগৰ কুৱেশ্যনটো চাব বিচাৰো কি আছিলে সংখ্যা দুটা কি আছিলে 12 আৰু 24 যদি 12 আৰু 24 আছে হয়নে 24 আছিলে সংখ্যা দুটা আৰু আমি লসাগু কিমান পালো 12 আৰু 24 পালো। গতিকে একে সংখ্যা আছে গতিকে যিটো পাম আমি ৰিজাল্ট সেইটো সমানেই হ'ব। হয়তো 12 আৰু 24 বেলেগো সংখ্যা হ'ব পাৰে ইয়াত খালি কি তাৰ পূৰণফলটো কিন্তু 12 আৰু 24ৰ পূৰণফলৰ লগত সমান হ'ব লাগিব সেইটো কথা বুজিছো। এতিয়া আমি ডিছকাছ কৰিম দা এক্সাম্পল। অ'কে এক্সাম্পলটো লিখা এক্সাম্পলটো কি আছে উদাহৰণ 4 to the power n সংখ্যাবোৰ এইটো এটা most important question হয় সংখ্যাবোৰ লোৱা য'ত
n এটা স্বাভাৱিক সংখ্যা n-ৰ এনে কোনো মান আছে নেকি, এইটো আমাৰ কুৱেশ্যন হৈছে, আছে নেকি, যাতে 4n মান 0 অংকৰে শেষ হয়। অ'কে, এতিয়া আমাৰ কুৱেশ্যনটো কি কৈছে, তেতিয়াহ'লে কুৱেশ্যনটোৰ পৰা আমি কি বুজি পালো, 4n সংখ্যাবোৰ লোৱা, মানে আমি 4n সংখ্যাবোৰ ললো। 4n সংখ্যাবোৰ কি কি, এয়া n মানে কি, আমি n জেগাত আমি সংখ্যা বহাম। প্ৰথমতে যেনিবা কি বহিলো, 4n জেগাত আমি 1 বহালো, তেতিয়া কিমান হ'ব, 4n কিমান হ'ব, 4 হ'ব। তাৰপৰা আমি কি n 2 বহালো, তাৰপৰা আমি কি পাম, 4 কিমান হ'ব, 4 4 4 4 4 গুণ 16। তেনেকে আমি সংখ্যাবোৰ পাই যাম। এতিয়া এনেকুৱা কিবা সংখ্যা পাম নি, এনেকে 4 পাম নি, য'ত কি হয়, একক স্থানত মানে লাষ্টত সংখ্যাটোৰ শেষত কি 0 পাম, সেইটো সুধিছে এতিয়া। অ'কে, এতিয়া এইটো সমাধান লিখা। এতিয়া প্ৰথমতে আমি এটা বস্তু জানিব লাগিব, এতিয়া কোনোবা এটা সংখ্যাৰ পাছত 0 কেতিয়া আহে, প্ৰথম সংখ্যা 0 হয় কি, 10 20 30 40 50, লিখিব নালাগে ৰ'বা, 60 এনেকে সংখ্যাবোৰ আছেনে, মানে কি হয়, ইয়াত প্ৰতিটো সংখ্যা কিহে বিভাজ্য হয়, 10ৰে বিভাজ্য হয়। অৰ্থাৎ যদি একক স্থানত শেষত যদি 0 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো কিহে বিভাজ্য হ'ব, 10ৰে বিভাজ্য হ'ব। এতিয়া 10ৰে বিভাজ্য হ'ব মানে কি, 10টো আমি কোন দুটা মৌলিক সংখ্যাৰ পৰা পাওঁ, 2 পূৰণ 5, অৰ্থাৎ 2 আৰু 5ৰ পৰা পাওঁ। গতিকে সেই সংখ্যাটো 2 আৰু 5 থাকিব লাগিব, তেতিয়াহে আমি সেই সংখ্যাটো কি হ'ব, 10ৰে হৰণ হ'ব, আৰু 10ৰে হৰণ হ'লেহে কি হ'ব, সেই সংখ্যাটো এটা একক স্থানত 0 থাকিব। অ'কে, এতিয়া আমি সেইটো কথাকে আমি লিখিম এতিয়া। অ'কে, এতিয়া লিখা, যদি কোনো এটা সংখ্যা 0ৰে শেষ হয়, তেন্তে ই কিহে হ'ব লাগিব, কিহে বিভাজ্য হ'ব লাগিব, 10ৰে বিভাজ্য হ'ব। 10ৰে বিভাজ্য হ'ব। আমি কোৱা কথাটোকে ইয়াত লিখি লৈছো। তাৰ পৰা লিখিবা তলত 4n মৌলিক উৎপাদকীকৰণ কৰি আমি কি পাম, মৌলিক উৎপাদকীকৰণ। এতিয়া আমি যদি 4 উৎপাদকীকৰণ কি সংখ্যা পাম, 2 2 4 ইমানে পালো। গতিকে কি লিখিব পাৰিম, 2 স্কোৱাৰ লিখিব পাৰিম নে, হয় নে, 2 স্কোৱাৰ, 4টো জেগাত আমি 2 স্কোৱাৰ লিখিলো, ওপৰত n টো আছে, গতিকে আমি এইটো কেনেকৈ লিখিব পাওঁ, ওপৰত যেতিয়া সেই এনেকৈ পাৱাৰ দুটা থাকিলে আমি কি হয়, পূৰণ হৈ যায়, গতিকে 2 টু দি পাৱাৰ টুৱাইচ n। তাত লিখিবা, তাৰপৰা আকৌ 4n মৌলিক উৎপাদকীকৰণত কি নাই, 2টো আছে, আৰু কি থাকিব, 10ত কি থাকে, 2 আৰু 5 দুইটা থাকিব, ইয়াত 2 আছে, কিন্তু কি নাই, 5 নাই, উত্তৰীকৰণত 5 নাই। গতিকে ই 10ৰে বিভাজ্য নহয়। এইটো লিখিবা, এতেকে যিকোনো, কুৱেশ্যনটোৰ পৰা আমি লিখিছো এইটো,
যিকোনো স্বাভাৱিক সংখ্যা n-ৰ ক্ষেত্ৰত 4n সংখ্যাটো 0 অংকেৰে শেষ হ'ব নোৱাৰে। ওকে, এইটোৱে আমাৰ কুৱেশ্যনটো এনচাৰ। বুজি পালা? এতিয়া আমি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিখিনি আমি পাছত এক্সাৰচাইজতো পাম। এতিয়া এনেকুৱা এটা কুৱেশ্যন ডিছকাছ কৰি লওঁ। এক্সাম্পল লিখিব পাৰোঁ। আমাক 6 আৰু 20ৰ লসাগু আৰু গসাগু উলিওৱা এনেকে দিব পাৰে কৈছে। এতিয়া আমি জানো কেনেকে উলিয়াম। ওকে, এতিয়া সমাধান লিখা এনেকে কৰিবা। প্ৰথম 6 আছে 6 লিখিলা আৰু 20 আছে 20 লিখিলা, সমান চিন এটা দিলা। চাই এতিয়া 6 প্ৰথম সংখ্যা কোন? আমাৰ প্ৰথম মৌলিক সংখ্যাটো কি 2, গতিকে 2 হৰ নহয়নে? হয়, কেইবাৰ যাব 2, 3 গুণ 4। আমি 6টো কেনেকে লিখিব পাৰোঁ? 2 × 3। আমি এতিয়া আছে 20, এতিয়া 20ক আমি কেনেকে লিখিব পাৰোঁ? 2ও যায় হয়নে, আৰু 5ও যায়, গতিকে আমি 2 পৰা ষ্টাৰ্ট কৰিব পাৰোঁ। আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিলে বেছি ভাল। 2 10 গুণ 20, 5ৰ পৰা ষ্টাৰ্ট কৰিব পৰা সংখ্যাখিনি একেই ওলাব। এতিয়া 2 5 গুণ 10, আমি কি পালো? 2 পূৰণ 2 পূৰণ 5, 2 পূৰণ 2 পূৰণ 5। এইটো আমি এক্সট্ৰাকে আকৌ 2 স্কোৱাৰ বুলি লিখিব পাৰা, কিন্তু এনেকে লিখাতকৈ এনেকে লিখিলেও কোনো প্ৰব্লেম নাই। এনেকে কি হ'ব, বুজিবলৈ বেছি সহজে হ'ব। চাবা কি কৰিম এতিয়া। প্ৰথম আমি উলিয়াব লাগে লসাগু। লসাগু কাৰণে আমি কি কওঁ? লসাগু কাৰ লসাগু? 6 আৰু 20ৰ লসাগু সমান কিমান হ'ব? প্ৰথমতে আমি কি কৰিম? প্ৰথমতে কি কৰিম? মিলি থকা সংখ্যাবোৰ য'ত একে একে সংখ্যা আছে, 2 আছে, ইয়াতো আছে, ইয়াতো আছে, 2 আছে, হয়নে? গতিকে আমি এইটো কি কৰিম? ইয়াতো 2 আছে, ইয়াতো 2 আছে, আমি 2 2 কি কৰিম? এটা কৰি দিম ফাৰ্ষ্টত। এতিয়া আমি 2টা 2 পৰা কেইটা পালো? এটা 2 আহিলে, এই 2টা 2 পৰা। তাৰপৰা কি হ'ল? আৰু কিবা কমন আছে নে একে একে থকা? নাই, এই 2 আহিলে, এটা আহিলে। তাৰপাছত যদি নাই, তেতিয়াহ'লে আমি যিখিনি আছিলে কি বাকী থাকিলে 3 2 আৰু 5, গতিকে আমি সেই লিখি দিম 3 × 2 × 5। এতিয়া আমি গোটেইকেইটা যদি মাল্টিপ্লাই কৰোঁ কিমান হ'ব তেতিয়াহ'লে? 3 2 6, 6 10 গুণ 60 হ'ল। এতিয়া আমি উলিয়াম গসাগু। গসাগু কাৰ গসাগু উলিয়াম? 6 আৰু 20ৰ। এতিয়া গসাগুত আমি কি কওঁ? অকল কি? অকল কমন থকা, সাধাৰণ থকা, মানে যিখিনি অকল কমন আছিলে, 2টো কমন আছিলে অকল, গতিকে এনচাৰ হ'ব কি ইয়াৰ? 2। গতিকে লসাগু 60 আৰু গসাগু 2। বুজি পালা? লসাগুত আমি প্ৰথমতে কি কওঁ? যিখিনি কমন আছে, প্ৰথম ইয়াতো 2 আছে, ইয়াতো 2 আছে, এই 2 পৰা আমি এটা 2 আহিলে হ'ল। তাৰ পৰা আৰু কিবা কমন আছে নে? নাই, গতিকে আমি কমন নাই, হৈ গ'ল। বাকী এতিয়া যিখিনি সংখ্যা বাকী থাকিলে 3 2 5, এইখিনি আমি মাল্টিপ্লাই কৰিম, যিটো পালো আমি সেইটোৱে হ'ব লসাগু। আৰু গসাগুত আমি এইবোৰ কি বুলি কয়, যিবোৰ সংখ্যা কমন নাই সেইবোৰ আমাক নালাগে, অকল কমন থকাটোহে লাগে, গতিকে কিমান পাম? আমি 2 পাম। অ'কে, এতিয়া মই মই অলপ আগত এটা নোট দিছিলো। কি নোট দিছিলো? যে লসাগু আৰু গসাগু এটা ফৰ্মুলা পাইছো, সেই ফৰ্মুলাটো আমি ইয়াত চাম, হয় নে নহয়? কি আছিলে? লসাগু পূৰণ গসাগু, এই দুটা সংখ্যা আমি পূৰণ বিচাৰো। 60 পূৰণ 2, কিমান পালো আমি? 120। আৰু সংখ্যা দুটা a × b, মানে কিমান? 6 × 20, 6 2 12, এতিয়া 120। দুইটা সমান হয়নে? গতিকে আমি কি, এইটো পৰা আমি প্ৰমাণ হৈ গ'ল। এইটো আমি প্ৰমাণ পালো যে কি, যে
আমি কোৱা এনচাৰটো শুদ্ধ আছে, কাৰণ এতিয়া আমাৰ নেক্সট আৰু এটা কুৱেশ্যন আছে এতিয়া 96 আৰু 404 গসাউ গসাউৰ সহায়ত লসাগু। এইটো আমাক কি কৈছে, আমি ফৰ্মুলা ইউজ কৰিব লাগিব। গসাগু সহায়তে উলিয়াব কৈছে, সংখ্যা দুটাৰ পৰা আমি ডাইৰেক্ট লসাগু উলিয়াব কোৱা নাই। গতিকে একে একো প্ৰব্লেম নোপোৱা, জাষ্ট ফৰ্মুলাটো পাই দিলে হ'ল। সমাধান প্ৰথমতে আমি কি উলিয়াব লাগে, গসাগু উলিয়াব লাগে। গতিকে লিখিলো 96 এইপিনে কৈছে 404। কিহে হৰণ যাব এইটো, দুইটাকে 2 হৰণ হ'ব। 2 4 গুণ 8, 2 8 গুণ 16, 2 2 4, 2 2 4, 2 2 4, 2 4 গুণ 8, 2 গুণ 2, এইটো হ'ল হয়নে? আৰু কিবা যাব জানো? আই থিংক নাযায়, হয়নে? নাযায়। গতিকে সংখ্যাখিনি আমি কি পালো, 2 পূৰণ 2 পূৰণ সৰি কেনেকৈ লসাগু উলিয়াম, 96টো উলিয়ালো প্ৰথমতে। 2 কেইবাৰ যাব, 2 4 গুণ 8, 2 8 গুণ 16, 2 2 গুণ 4, 2 4 গুণ 8, 2 12 24, 2 6 গুণ 12, 2 3 গুণ 6, 2 কেইটা 3 4 5টা, 3 4 5টা, 3 এটা। তাৰপৰা 404টো উলিয়াব লাগে, এইটো পাতি ল'বা। তাৰপৰা মই এতিয়া 404টো উলিয়াই দিম। 2 কিমান ল'লে, 2 × 2 × 101। এতিয়া গসাগু কিমান হ'ব, গসাগু সমান কিমান হ'ব, কমন থকা কি আছে, 2 2 কমন আছে, 2 2 কমন আছে, 101টো কমন নাই। গতিকে কি হ'ব, 2 × 2 মানে 4 পাম। এতিয়া আমি গসাগু সহায়ত লসাগু জানো, লসাগু উলিয়াব লাগে। তেতিয়া আমি লিখিম আমি জানো, এটা ফৰ্মুলাটো জাষ্ট গসাগু কাৰ গসাগু এ কমা বি লৈ লৈছো, পূৰণ লসাগু এ কমা বি সমান কিমান হয়, সংখ্যা দুটা পূৰণফলৰ, হয়নে? এতিয়া গসাগু আমি কিমান পালো, 4 পালো। লসাগুটো আমি উলিয়াব লাগে, লসাগুটো আমি উলিয়াব লাগে। লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব, এ পূৰণ বি। এ পূৰণ বি এটা জেগাত আমি কি লিখিম, এ সংখ্যা দুটা কি আছিলে, 404 আৰু 96 আৰু 404। অ'কে, তেতিয়াহ'লে আমি লসাগু কিমান পাম, লসাগু সমান কিমান হ'ব, এই 4টো এফালে পূৰণ হৈছে, এইফালে গ'লে কি হ'ব, হৰণ হৈ যাব। গতিকে 96 × 404 এনে হ'ল 4 4 4 4 101 × 96, 101 × 96 কৰিলে কিমান হ'ব, 9696। সেইটো পাইছো। এতিয়া লসাগুটো ইমান পাইছো। এতিয়া আমি হয়নে নহয় চাওঁ বা, এতিয়া আমি এইটো লসাগু পালো, সেইটো হয়নে? আৰু গসাগুটোৰ লগত পূৰণ কৰি চাওঁ, গসাগু কিমান আছিলে, 4 আছিলে। ওকে, 4 লগত মাল্টিপ্লাই কৰিছো। এতিয়া যদি আমি 4 লগত মাল্টিপ্লাই কৰোঁ, তেতিয়া কিমান পাম আমি, এতিয়া সংখ্যা এটা পূৰণফল কিমান হ'ব, যিহেতু গতিকে এইটো 2 হ'ব। গতিকে একে সংখ্যা পালো নে, পালো। গতিকে এইটো শুদ্ধ হয়। গতিকে আমি লসাগু কিমান পালো, 9696 পালো।
এতিয়া আমি লাষ্ট আৰু এটা কুৱেশ্যন কৰিম, তাৰপিছত আমি এইটো লেকচাৰ সামৰণি মাৰিম। অ'কে, এইটো উলিয়াব লাগে কি, গসাগু আৰু লসাগু উলিয়াব লাগে 6, 72 আৰু 120ৰ লসাগু আৰু গসাগু উলিওৱা। সমাধান লিখিবা। এতিয়া দুটাৰ কাৰণে আমি যেনেকৈ উলিয়াইছো তিনিটাৰ কাৰণে আমি একে পদ্ধতিয়ে উলিয়াম। অ'কে, কেনেকৈ উলিয়াম, প্ৰথম 6, আমি 6টো জানোৱে কিমান হ'ব, 2 3 গুণ 6, তাৰপৰা 72 আৰু 120টো আমি উলিয়াব লাগিব। সেই 72টো উলিয়াই লওঁ। 72 কিমান হ'ব, 2 যাব, 2 কিমান, 3 গুণ 6, 2 4 গুণ 12, 2 3 36, 2 9 গুণ 18, 3 3 গুণ 9, কেইটা পালো, কি পালো, 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। কিন্তু 120ৰ কাৰণে উলিয়ালো, 120ৰ কাৰণে উলিয়াম কিমান, 2 60 গুণ 2 30 গুণ 2 15 গুণ 3 5 গুণ 15। এইখিনি কথা বুজি পাইছে চাগে, ঠিক আছে। 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। এতিয়া আমি প্ৰথম লসাগু উলিয়ালো। এতিয়া লসাগুটো সমান কিমান হ'ব, লসাগু সমান কিমান হ'লে প্ৰথমতে কি চাম, একে থকা সংখ্যাখিনি 2 2 2, তাৰপৰা এটা 2, তাৰপৰা ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াতো 3 আছে, গতিকে 3ও আহিল। তাৰপৰা শেষ হৈ গ'ল ন, ইমানতে শেষ হৈ গ'ল আৰু মিলি থকা নাই, কাৰণ মিলি থাকিব মানে গোটেই কেইটালৈ মিলি থকা কিবা আছে জানো, নাই নহয়, আৰু ইয়াত সংখ্যাই নাই যিহেতু, গতিকে কি সংখ্যা থাকিলে, এই 2টো গ'ল, এই 2টো গ'ল, এই 2টো গ'ল, এই 3টো গ'ল, এই 3টো গ'ল, আৰু এই 3টো গ'ল। বাকী থকাখিনি কি আছিলে, 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5, এইখিনি সংখ্যা। ইয়াৰ পৰা আমি পূৰণ কৰি যিটো পাম সেইটো আমি লসাগু পাম। তাৰপৰা আমি যদি গসাগু উলিয়াবলগীয়া তেতিয়াহ'লে কি পাম, আমি অকল কমন সংখ্যা, আমি কমন কি পাইছোঁ, 2 আৰু 3 পাইছোঁ, গতিকে কিমান হ'ব, 2 পূৰণ 3 সমান 6 হ'ব। এতিয়া ওপৰৰ সংখ্যাখিনি আমি পূৰণ কৰিম, কিমান পাম, 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5। অ'কে, আমি পাম ইয়াত কিমান, 1440 পালো। এতিয়া আমি কি উলিয়ালো, লসাগু আৰু গসাগু উলিয়ালো। এতিয়া আমি আগতে এটা বস্তু কৈছিলো নহয়, যে লসাগু আৰু গসাগু যদি পূৰণ আমি সংখ্যাকেইটাৰ মাল্টিপ্লাই মানে কি পূৰণফলটো পাওঁ বুলি। এতিয়া আমি এইটো চাওঁ বাৰু, এইটো হয় নে নহয়। এতিয়া সংখ্যাটো আমি লসাগু কিমান পালো, ইমান পালো 1440, আৰু গসাগু কিমান পালো, 6 পালো। ইয়াৰ সমান আমি যদি পূৰণ কৰি যদি আমি চাওঁ, তেতিয়া আমি কিমান পাম, 8640 পাম। এতিয়া সংখ্যাকেইটা মাল্টিপ্লাই কৰি চাওঁ, 6 পূৰণ 72 পূৰণ 120, তেতিয়াহ'লে আমি কিমান পাম, তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি কিমান পাম, 6 × 72 ইনটু যদি তোমালোকে পূৰণ কৰি চোৱা, তেতিয়াহ'লে পাবা কি 51840। এতিয়া আমাৰ এইটো ভুল হৈ গ'ল নেকি, একে ওলোৱা নাই যে, ভুল নাই হোৱা, শুদ্ধই হৈছে। কাৰণ যিটো আমাৰ যদি আগতে বহীত নোট কৰি গৈছা, তেতিয়াহ'লে তাৰ আগত চোৱা, তাত কি আছিলে, অকল আমি a, b কাৰণেহে উলিয়াইছিলো। ইয়াত কিন্তু কেইটা আছে, 3টা আছে, 3টা ক্ষেত্ৰত এই নিয়মটো মানি নচলে, গতিকে এইবোৰ আমাক নালাগে। কি হয়, কি বুলি কয়, এইটো মানি নচলে, 3টা সংখ্যাৰ কাৰণে মানি নচলে, অকল কি হয়, 2টা সংখ্যাৰ কাৰণেহে মানি চলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। নেক্সট আমি লেকচাৰটো ৰিষ্টাৰ্ট কৰিম আৰু অনুশীলনটো আমি ষ্টাৰ্ট কৰিম, ঠিক আছে।